নির্লজ্জ ঘটনা স্থান ছয়গাঁৱৰ আচলপাৰা ঈদ উপলক্ষে অনুষ্ঠিত নৃত্যানুষ্ঠানতেই সংঘটিত হল এই অভাবনীয় ঘটনা কাৰ্যসূচী মতেই সন্ধিয়া আৰম্ভ হল নৃত্যানুষ্ঠান বকুৰ MK ডেন্স গ্ৰুপে আৰম্ভ কৰিলে নৃত্যানুষ্ঠান তাৰ পিছতেই ঘটিল অথান্তৰ নগ্ন নৃত্য পৰিৱেশনৰ দাবী একাংশ দৰ্শকৰ মহিলা নৃত্যশিল্পীক কাপোৰ ফালিবলৈ উদ্যত একাংশ উন্মাদ লগে লগেই একাংশই শিল্পীসকলক দিলে মৃত্যুৰ ভাবুকি অৱশেষত এইসকল উন্মাদৰ ৰোষৰ পৰা দৌৰি দৌৰি পলায়ন কেইবাগৰাকীও মহিলা শিল্পীৰ ঘটনাৰ সবিশেষ শুনক ভুক্তভোগী শিল্পীৰ মুখেৰেই দৌৰি নিজে পলাইছোঁ তাৰপৰে আমাক দুটা গ্ৰুপ 37,000 টকা মাননি দিব লগা আছিলে এতিয়া আমি বিচাৰিম এইখিনিয়ে দাবী কৰিম আমাৰ মাননিটো দিব লাগিব 37,000 টকা তাৰপিছত গাড়ীৰ যিখিনি খৰচা হৈছে গোটেই দিব লাগিব নেকেট টাইপ ডেন্স লাগে তাৰপিছত কি কৰিছে তাহাঁতে পাথৰ মাৰিছে কিবা মাৰিছে তেনেকুৱা কি মানে আৰু ষ্টেজত আমি যদি ছোৱালীবিলাক নাযায় নিজে নিজে উঠাই দিছে তাৰমানে নিজা মৰ্জিত তাতে মানে কি কৰিছে হাতত ধৰি উঠাই দিয়ে নুঠিলে তাৰমানে কি কৰে তাহাঁতে মানে যদি মাৰ্ডাৰ কৰি দিব তেনেকুৱা চিষ্টেমত অৱশেষত ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী ইতিমধ্যে উদযাপন সমিতিৰ বিৰুদ্ধে শিল্পীৰ দলে ৰুজু কৰিছে গোচৰ সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান নহয় তাত এইখন কিবা মেহফিল সিহঁতৰ ইছলাম ধৰ্মৰ কিবা মেহফিল কোচবিহাৰৰ গোষ্ঠীয়ে ইয়াত টিকেট কাউণ্টাৰৰ ব্যৱস্থা কৰি অশ্লীল উলংঘ নৃত্যৰ প্ৰদৰ্শনৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান ঠিক তেনেদৰে যেনে গৈ পালে সৰু সৰু ছোৱালী সৰু বাচ্চা গ্ৰুপ এটা গৈছিল নৃত্য কৰাৰ কাৰণে তাত গৈ গম পালে ইয়াত উলংঘ নৃত্য কৰিব লাগিব উল্লেখযোগ্য যে পূৰ্বেও এই স্থানত একাংশ নৃত্যশিল্পীক অশ্লীল নৃত্য পৰিৱেশন কৰিবলৈ বাধ্য কৰিছিল আয়োজকে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ